ঈশ্বৰে কেতিয়া জানো চকু মেলি চাব ইমান কষ্টৰে দিন কটাইছো ছোৱালী দুজনী বুকত হাবদি মানুহজন ঢুকোৱাৰ পিছত বৰ দৰিদ্ৰতাত পৰিলো হস্তে মোৰ নিজৰ ফালে চাবলেতো সময়ে নাই ছোৱালীকেইজনী প্ৰয়োজন পূৰণ কৰোঁতে কৰোঁতে মই আধা মৰাই হৈছোগে ইমান কম বয়সতো ইমান বুঢ়ী মানুহৰ নিচিনা দেখা হৈছে মোৰ লগতে পঢ়া আগৰ মোৰ লগৰ ছোৱালীবোৰ এতিয়াও ধুনীয়া ধুনীয়া হৈ আছে মোৰ চুলি তুলি পকি অৱস্থাই নাই চেলাৰী পৰ্যন্ত পকিলে আৰু মা কলৈ যাওঁ তই ইমান ষ্টাইল মাৰি লগৰ এজনী ঘৰত বাৰ্থডে পাৰ্টি আছে পইচা এশ দেচোন মই গিফ্ট এটা লৈ যাব লাগিব নহয় আৰু চব ভাল ভাল ঘৰৰ মানুহে আহিব মই খালী হাতেও যাব নোৱাৰো চা পৰি আমি হৈছো দুখীয়া ঘৰৰ মানুহ ধনী ধনী মানুহৰ লগত এনেকৈ বন্ধুত্ব নকৰিবি তই আজি গৈছ খালী হাতে যাব নোৱাৰ কাইলৈ তোৰ ঘৰলৈ তই মাতিব নোৱাৰ যিখন আমাৰ ঘৰ পানী পৰে ভিতৰত ভগা চিগা অকণমান দূৰত থকাই ভাল আঁঠুৱা চাই ঠেং মেলিবি বুজিছ ধনী মানুহৰ লগত আমাৰ নিচিনা দুখীয়া মানুহে হাৰি পোনাব নোৱাৰো নহয় অকণমান বুজিবি ঘৰখনৰ কথা চা মা সঁচা কথা ক'লে তই আকৌ বেয়া পাবি তোৰ নিচিনা জীৱন মই কটাব নিবিচাৰো গোটেই জীৱনটো সদায় কি দুখীয়া হৈ থাকিম নেকি তইহে দেউতালে একো নোচোৱা নেমেলাকৈ বিয়া হৈ গুচি আহিছিলি সেইকাৰণে আমাৰো এনেকুৱা অৱস্থা তই যদি ধনী মানুহ এটা ঘৰলৈ বিয়া হলিহেঁতেন আমিতো ধনী ঘৰ ছোৱালী হলোহেঁতেন এতিয়া মানে মোৰ গাতহে দুখ তহঁতক ইমান মৰমত জন্ম দি ডাঙৰ কৰিছোঁ দেউতা ঢুকোৱাৰ পিছতো তহঁতক মই কাম কৰিবলৈ পঠিওৱা নাই নিজে নেখাই নবৈ হ'লেও তহঁতক পঢ়াইছোঁ শুনাইছোঁ ভালকৈ কিবা এটা কৰহঁত মোক উদ্ধাৰ কৰ ঘৰখনক উদ্ধাৰ কৰ অন্ততঃ নিজৰ জীৱনটো ভাল হ'ব নিজৰ জীৱনটো উদ্ধাৰলৈকে চেষ্টা কৰি আছোঁ ধনী মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলেহে ধনী মানুহৰ লগত চিনাকি হ'ম তেতিয়াহে ভাল ধনী ঘৰৰ ল'ৰা এটা পাম তেতিয়াহে ধনী ঘৰলৈ বিয়া হৈ যাব পাৰিম আৰু সুখত থাকিব পাৰিম এনেকৈ সদায় থাকিম নেকি পানী পৰা ঘৰত কিবা আৰু ধনী মানুহৰ লগত হেৰি কৰিবলৈ হ'লে ভাল ভাল কাপোৰ পিন্ধিবই লাগিব মই এতিয়া কিমান কষ্ট কৰি এইবিলাক কাপোৰ কিনিছোঁ হেৰি কৰিছোঁ মইহে জানো সেইটো সুধিবলৈ মই পাহৰিছোঁ তই ক'ত পাইছ ইমান ভাল ভাল কাপোৰ পিন্ধিবলৈ ক'ৰ পৰা পইচা পাইছ পাইছোঁ আজিও পাই নাপাওঁ তইতো আনি দিব নোৱাৰ মই পিন্ধিছোঁ তাত আকৌ তই হকা বান্ধা নিদিবি কৈ দিছোঁ মই পৰিবা তই ক'ৰবাত যাওঁ নেকি যাওঁ তোৰ হাতত পইচা কিহৰ এইবিলাক দেচোন পইচা এশ দে এয়া পইচা ক'ত পালি পূজা মা মই সেই আমাৰ টেঙা যে 4 মই ৰুইছিলোঁ আমাৰ বাৰীৰ পিছফালে ঢেৰ লাগি আছে মই আজিহে দেখিছোঁ তাৰপৰা বেপাৰী এজন সেই সময়তে আকৌ আহি আছিলে মই টেঙাখিনি বিকি দিলোঁ আৰু 4টা টেঙা ঘৰলৈ খাবলৈ লৈ আহিছোঁ পইচা 300 টকা পালোঁ ভালে কৰিলি আই ঘৰত একোৱেই নাইকিয়া হৈ আছিলে আজি দুপৰীয়া কেনেকৈ ভাতকেইটা খাম তাকে ভাবি আছিলোঁ চাউলে নাই জাননে কণ্টলৰ চাউলো শেষ হ'ল আকৌ হ'ব দে মা মই এতিয়া বজাৰ কৰি আনিম আলু পিঁয়াজো নাই চাগে নাই আকৌ সেইকাৰণে কঁঠাল গুটিকে শুকুৱাইছোঁ আলু জেগাত কঁঠাল গুটিও খাব পাৰি নহয় আলু নানিলেও হ'ব দে কঁঠাল গুটি এক পাচি এয়া শুকুৱাইছোঁ আলু পিছত আনিবি পিঁয়াজ মিঠাতেল মচুৰ দাইল একোৱেই নাই হালধিও অকণমানহে আছে চব লৈ আহিবি দেই মই যে 100 টকা খুজি আছোঁ শুনিছনে নাই তই পইচা এশ দে মোৰ যাবলৈ দেৰি হৈছে ফ্ৰেণ্ডৰ বাৰ্থডে আছে মোৰ কিন্তু বা 300 টকাই ঘৰৰ ৰেচন কেইটা আহিবহে 200 টকা আনিলেও হ'ব দে আজি মই ভাত নাখাওঁ তহঁতিয়ে খাবি আলু পিটিকাই ভাত মই মাংস ভাত খামগৈ বাৰ্থডে পাৰ্টিত চাওঁ দে পৰিবা বাৰু কেলে এনেকুৱা হ'ল মা অকণো ঘৰখনৰ কথা নুবুজে কিনো কবি আৰু মই বুজাই নোৱাৰিছোঁ বোলো আমাৰ নিচিনা ঘৰখন যেনে তেনে চলি থকাটোও ডাঙৰ কথা তাই আকৌ ডাঙৰ ডাঙৰ মানুহৰ লগতহে উদ্ভৱ কৰা হ'ল পাৰ্টি কৰা হ'ল এনেকৈ হ'লে কেনেকৈ চলিম বাৰু তাই দাদাগিৰি তই পইচা চইচা তাইৰ আগত নুলিয়াবি এনেকৈ মনে মনে লুকুৱাই থবি বুজিছ তই যি ঘৰখনৰ কথা অকণমান ভাব মা তই চিন্তা নকৰিবি মই পঢ়ি শুনি ভালকৈ চাকৰি এটা কৰিম তাৰপিছত তোক মই ধুনীয়াকৈ ৰাখিম তাকে ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ তহঁতৰ দুইজনীয়ে ভাল হওক বুলি টেঙাকেইটা ভিতৰলৈ নি থবি মই বজাৰৰ পৰা আহোঁ দেই হ'ব দে খুৰা দোকানলৈ আহিছিলোঁ মই দেখিছোঁ কিন্তু আজি বাকী নহ'ব দেই আজি বৃহস্পতিবাৰ বাকী নকৰোঁ আজি পইচা লৈ আহিছোঁ আগৰটো দিবিনে নাই আগৰ 70 টকাহে আছে দিম আহক আজিও চাগে 10 টকীয়া বজাৰ কৰিবলৈহে আহিছ চেনি 10 টকা মিঠাতেল 10 টকা আটা 10 টকা দিগদাৰ হয় কিন্তু দেই 10 টকীয়া সেই বজাৰ আজিকালি 10 টকাত একোৱেই নাপায় ওজন হিচাপে ল'ব লাগিব এপোৱা নহ'লে আধা কেজি হ'ব দিয়ক 10 টকীয়া বজাৰ নকৰোঁ আজি আধা পোৱা দিয়ক চব চেনি চাহপাত নিমখ তাৰপৰা হালধি মচুৰ দাইল আৰু মিঠাতেলৰ এপোৱা বটলটো পাই যায় হনুমানৰ সেইটোকে দিব জানিছিলোঁৱে মই তই এনেকৈ বজাৰ কৰিবি নিমখ এপেকেট 10 টকীয়া ল'ব লাগিব সেই আধা পোৱা নাপায় 1 কেজি ল'ব লাগিব হ'ব দিয়ক সেই নহয় কথা এটা সুধোঁ আমাৰ খুলখালিজনী ঘৰত কেঁচুৱা এটা জন্ম হৈছে তহঁতৰ কোনোবা এজনী যাবি নেকি ৰখিবলৈ পইচা দিব মই আকৌ কলেজ যাওঁ নহয় নহ'লে পাৰিলোহেঁতেন বাৰু দেওবাৰে পাৰিম আৰু কিবা কিবি কাম থাকিলে ক'ব কৰি দিম তই আকৌ কেতিয়াবা কলেজ যা মই মেট্ৰিক পাছ কৰিলোঁ নহয় যোৱা বছৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এইবাৰ তই মেট্ৰিক পাছ কৰিলি নেকি তোৰ বায়েৰে কি কৰি আছে বৰ ষ্টাইল মাৰি ঘূৰি ফুৰা দেখোঁ বায়েও ডিগ্ৰী পঢ়ি আছে তহঁতি কলেজ পালিগৈ হ'ব বহুত পঢ়িলি আৰু মাৰক ইমান অশান্তি নকৰিবি কেনেকৈনো পঢ়াব তহঁতি কাম বন কৰ কিবা এটা নহ'লে বা দৰা এটা চৈ বিয়া হৈ যাওঁ হ'ব খুৰা মই এতিয়া বজাৰ কৰিবলৈহে আহিছোঁ ৰিষ্টা পাক্কা কৰিবলৈ নাই অহা নহয় বজাৰখিনি দিয়ক বৰ মুখ চুকা তহঁতৰ এইজনী দেখোন পৰিবা কোনবা এইটো দেখিবলৈও কেনেকুৱা একেবাৰে গুণ্ডাই যেন লাগিছে তোক আৰু কি লাগিছিল কোমোৰা এডোখৰ ওচৰ চুবুৰীয়াক দি দিলোঁ এইডোখৰ কাটো আৰু এইটো থৈ দিওঁ বিহু সময়ত কামত আহিব নহ'লে বা টানে বিপদে বিকিলে 2 পইচা পাম চয়াবিন কেইটামান থকা হ'লে ভাল আছিলে কোমোৰাৰ লগত দি পেলাই আলুৰ লগত জোল বৰ ভাল লাগে খাই আমাৰ আকৌ সেই পূজায়ো ভাল পায় এনেকৈ খাই পেলাই পৰি কথানো কি ক'ম কেলে জানো এনেকুৱা হ'ল তাই আকৌ মাছ মাংস নহ'লে ভাতেই খাবলৈ মন নকৰে
সদায়নো মাছ মাংস ক'ত পাব সেই দেখিয়ে কুকুৰাই পৰা ডিম এটা তাইক সদায় দিওঁ পূজাজনীলৈ বেয়াও লাগে তাই আকৌ খাই মানে হেৰি কৰাতকৈ বিকি পেলাই 2 পইচা কেনেকৈ পাওঁ সেইটো ভাবে অ' মা আহিলি 70 টকা যে বাকী আছিলে যোৱা মাহৰ সেইটো মই মাৰি দিলোঁ দেই আৰু বাকী কেইটাৰে যি পাওঁ অলপ অলপ চব লৈ আহিছোঁ ভালেই কৰিলি নহ'লে সেইফালে অহা যোৱা কৰিবই নোৱাৰি দোকানীটোৱে আগভেটি ধৰে পানী গৰম হৈ আছে নেকি লাল চাহ অকণ দেচোন কিবা পিয়াহ লাগিছে তই আৰু ৰাতিপুৱাৰ পৰা চাহ তাহ নোখোৱাকৈ ঘূৰি ফুৰিছ পিয়াহ নালাগি কি গমেই নাপাওঁ সংসাৰ কথা ৰ মই গাখীৰ চাহ অকণেই বনাইছিলোঁ আজি গৰু গাখীৰ অকণ বেছি ওলালে নহয় সেইকাৰণে হেৰি চবকে এপোৱা বিকি পেলায়ো অকণমান থাকি গ'ল মই বোলো চাহকে বনাই দিওঁ মোৰ যে বৰ চিন্তা লাগিছে পৰিবা বা কাৰ লগত ঘূৰি ফুৰিছে কোন ল'ৰা সেইটো কিবা ভাল নালাগিল কিবা বিপদত পৰা নাইতো কিবা ভুল কৰি থকা নাইতো তাই এই আকৌ কি চিন্তাত মগন হৈ আছে ঐ পূজা হা অঁ দে কি ভাবি আছিলি একো নাই কিবা এটাতো নিশ্চয় ভাবিছ কচোন ক মই তোৰ চেহেৰা দেখিয়ে গম পাওঁ কিবা এটা লুকুৱাইছ তই মোৰ পৰা কি চিন্তা কৰি আছ হে নাই একো চিন্তা নাই কথাটো মানে কওঁনে নকওঁ ভাবি আছোঁ কি কওঁনে নকওঁ উলিয়ালি যেতিয়া এতিয়া ক'বই লাগিব মানে মা মই আজি পৰিবাক দেখিলোঁ উফৰাম পৰিক দেখিলি সদায় দেখোন বাই ভনী দেখি দিয়ে আৰু কি হ'লনো তাতে মানে মই ল'ৰা এটাৰ লগত দেখিলোঁ বৰ বেলেগ ধৰণৰ ল'ৰা একদম গুণ্ডা নিচিনা মুখত চিগাৰেট চশমা একেবাৰে একদম বডি বিল্ডাৰটো লিখীয়া বাইকত উঠি পেলাই পৰিবা বেয়া গৈছে হে অঁ সেইকাৰণে মোৰ চিন্তা হৈ আছে তাইতো কাৰোবাৰ বাৰ্থডে পাৰ্টিলে বুলি যোৱা নাই জানো কেনেকুৱা কাৰ বাৰ্থডে কাৰ কেনেকুৱা লগৰ বা সেইবিলাক ছোৱালীজনীৰ পৰা শান্তি নাইকিয়া হ'ল আৰু মোৰ এই আহক আজি ভালছে এহে কাটিম ইমান মৰমত ডাঙৰ কৰিছোঁ তাই মোৰ হেৰি মৰমখিনি মানে এইটো হেৰি দিছে এনেকৈ নহ'ব নহয় আমি দুখীয়া মানুহ যেন তেনে চলি আছোঁ তাই এনেকৈ ঢিটিঙালি কোবাই ফুৰিলে কেনেকৈ হ'ব বাৰু ঘৰখনৰ ডাঙৰ ছোৱালী হৈ তাইহে ভাবিব লাগে তোলৈ বেয়াও লাগে তই সৰুজনী হৈ পেলাই ইমান ভাব কৃষ্ণ ভগৱান কি যে হ'ব আৰু দেই কিন্তু মই এনেকৈ গালি পাৰিলে কথাটো ভাল হোৱাক চাই বেয়াহে হ'ব নেকি তাই যদি ভুল বুজে এনেও দেখোন অকণমান তাই মানে খঙালে ভাল কথা এটা ক'লেও বেয়া বুলিয়ে ভাবে আহক তাইক মই কেনেকৈ ব্যৱস্থা ল'ব লাগে ল'ম জীৱনত সুখ শান্তি নাইকিয়া হ'ল টকা পইচাটো নাই মনৰ শান্তিও নাই ঈশ্বৰৰ জানে আৰু কিমান দুখ মোৰ কপালত লিখি থৈছে ইছৰাম মাক কথাটো কৈ বেয়াই কৰিলোঁ নেকি বাৰু কিন্তু নোকোৱাকেনো কেনেকৈ থাকোঁ নিজ চকুৰে দেখি আহিছোঁ বেলেগে ক'লেও বেলেগ কথা আছিলে আমাৰ পৰিবাৰজনী কেলৈ এনেকুৱা হ'ল বাৰু উফ মাথাটোহে ঘূৰাইছে চাহকণ খাই দিওঁ পাই মোৰ দেখোন বৰ ভয় লাগিছে মা সন্ধিয়াই হ'ল দেখোন নকবি আৰু মোৰ যে হাগুনে মুঠো লাগিছে ইমান দেৰিনো লগাব লাগেনে বাৰু অথনিয়ে গ'ল 10টামান বজাতে এতিয়ালৈ নাই ফোন এটা আকৌ লগাচোন ফোনটো ছুইচ অফ দেখাই আছে আকৌ এবাৰ লগাই চাওঁ ৰ आपने जिस व्यक्ति को कॉल किया है वो अभी स्विच ऑफ है स्विच ऑफ ইছৰাম তাই কিবা বিপদত পৰা নাইতো জানো পাই আৰু অকণমান দেৰি হ'লে কিন্তু থানালৈ যাব লাগিব মা এই ছোৱালীজনীৰ কাৰণে আৰু কেনেকুৱা কি দিন দেখিবলৈ বাকী আছে থানাটো থিয় হ'বগৈ লাগিব তাৰমানে বাই বাইক এখন ৰখোৱা যেন পাইছোঁ আহিছে হ'বলা এই কাজি মই সুধাই নিলোঁ ৰ কি হ'ল তহঁতি দুইজনীয়ে মোলৈ যে অকৰা লাগি চাই আছ চিনি পোৱা নাই নেকি চিনি পাইছোঁ পিছে তোৰ এইবিলাক কি হে কিহৰ এইবিলাক ৰাতি ৰাতি অহা স্বভাৱ ৰাতিপুৱাই গ'লি কোনোবা ল'ৰা এটাৰ লগত বাইকত ঘূৰি ফুৰা দেখিছোঁ এতিয়া এই খোপা কি লৈ ওলাইছহি আৰু সময় চাইছ ফোনডাল কেলৈ অফ কৰি থৈছ আৰে বাবা ফোনডাল অফ হ'বই না ইমান পুৰণা ছেকেণ্ড হেণ্ড ফোনহে কিনিছিলোঁ এইটো কৈ আছোঁ ভাল ফোন এটাৰ কাৰণে পইচা লাগে তহঁতিহে দিব পৰা নাই সেইকাৰণে অফ হৈ গৈছে মই কি কৰোঁ আৰু এইখিনি গিফ্ট হয় কিহৰ গিফ্ট বাৰ্থডেত গিফ্ট দিয়েহে তই বাৰ্থডে খাবলৈ গৈ যে ইমানগাল গিফ্ট লৈ আহিছ এইবিলাকক ৰিটাৰ্ণ গিফ্ট বুলি কয় ধনী মানুহৰ ঘৰত বাৰ্থডে পাতিলে গিফ্ট নলয় গিফ্ট ঘূৰাইহে দিয়ে ওলোটাই চবকে এগাল গিফ্ট দিছে ৰিটাৰ্ণ গিফ্ট হ'লেও এটা দিয়াটো বেলেগ কথা ইমানগাল গিফ্ট লৈ আহিছ ইমান দেৰি কৈছোঁ আমি কিমান চিন্তাত আছোঁ জানো মা একদম অৱস্থা বেয়া হৈ গৈছেগৈ একদম চিন্তা কৰি অঁ তই সেইবিলাক বুজি পাওঁ জানো কেনেকুৱা অৱস্থা হৈছে আমি থানালৈ যাবলৈ লৈছিলোঁ অঁ প্লিজ মাথাটো নেখাবি ইমান ধুনীয়া টাইম স্পেণ্ড কৰি আহিছোঁ এতিয়া ই ঘৰত সোমালে মানে অশান্তি লাগি আহিছে আৰু কেও আৰম্ভ হৈ যায় তহঁতৰ আৰু তই ভণ্টি চা তই মোৰ লগত লাগি নল'বি দেই মই ডাঙৰ হয় ডাঙৰক তই সেই বেছি মানে শাসন কৰিবলৈ নাযাবি মইহে তোক শাসন কৰিব লাগে বেছিকৈ নেদেখাবি কৈ দিছোঁ কিন্তু ফাটো উৰাই দিম ডাঙৰে কৰিবলগীয়া কোনটো কামনো তই কৰিছ কিনো দায়িত্ব লৈছ মইহে গোটেই ঘৰখনৰ কাম কৰি থাকোঁ তোকনো কোনে কৰিবলৈ কৈছে উস্তাদি তই পৰি থাপৰ খাবলৈ মন নাই যদি একদম এইবোৰ ক'ৰ পৰা আনিছোঁ তই পেলাই থৈ আগে মোৰ ঘৰত এইবোৰ নচলিব দুখীয়া হ'ব পাৰোঁ দৰিদ্ৰ হ'ব পাৰোঁ লোকৰ দান বৰঙণিত চলা মানুহ আমি নহয় দেই তই যদি দিব পাৰিলিহেঁতেন তেতিয়া দান বৰঙণি নল'লোহেঁতেন এতিয়া দিব নোৱাৰা বেলেগে দিছে এইখিনিত মই সুখী হওঁ এইবিলাক বস্তু পালে মোৰ মনটো ভাল লাগে মোৰ মাথাটো গম নকৰিবি সেইবোৰ বাদ দে কোন ল'ৰাৰ লগত তই বাইকত ঘূৰি ফুৰিছিলি ক'ৰ ল'ৰা সেইটো কোন হয় মোৰ ফ্ৰেণ্ড হয় আৰু তোক এইবোৰ কথা কোনে লগালে অঁ দোকানত দেখিছিলোঁ এজনীক তোৰ বেলেগ লগুণে আছ দেই তই তোৰ পেটত কি কথা নাথাকে নেকি ফ্ৰেণ্ড হয় মোৰ এনেকৈ ল'ৰাৰ লগত ঘূৰি গাঁওখনত আমাৰ বদনাম নকৰিবি অঁ প্লিজ সেই তেনেকুৱা ল'ৰালৈ মই এনেও বিয়া নহওঁ তাতকৈও বহুত ধনী ল'ৰাৰ লগতহে বিয়া হ'ম এতিয়া এনেই ট্ৰাই কৰি আছোঁ আৰু কোনে কিমান মোক গিফ্ট দিব পাৰে যোনে বেছি গিফ্ট দিব যাৰ ওচৰতে বেছি পইচা দেখি মই তালৈকে বিয়া হ'ম তেতিয়াতো তহঁতি উদ্ধাৰ হৈ যাবি না মোৰ লগতে মোক কোনেও উদ্ধাৰ কৰিব নালাগে দেই মা কৈ দিবি হ'লে মই যাওঁ শুংগে ভাত চাত নাখাওঁ মই আজি পূজা যাওক দে মই তহঁতলৈ চিকেন পেকিং কৰাই আনিছিলোঁ জানো নিজে খাওঁতে তহঁতলৈ মোৰ এপাত মনত পৰিছে বোলো তহঁতি ৰাতি ভাত সাজ ধুনীয়াকৈ খাবি পেকিং কৰাই পেলাই লৈ আহিছিলোঁ তাই আকৌ মদ গৰ্বী স্বভাৱটো নুগুচে নহয় আমি চিকেন খাবলৈ নাপাই মৰি থকা বিধৰ নহয় যি পাইছোঁ তাকেই ঘৰত খাইছোঁ তই সোমাবি সেইবোৰ দ্বিতীয়বাৰ যদি এনেকৈ দেৰিকৈ ঘৰত সোমাওহি নহয় কথা কিন্তু বেয়া হ'ব মই কৈ দিলোঁ
গজব বেজতি হে মইনো কি কৰিলো ঘৰখনৰ ভালৰ কাৰণে চিন্তা কৰিছো ধনী ল'ৰা এটা পতাই বিয়া পাতিম বুলি ভাবিছো ইহঁতিওতো উদ্ধাৰ হ'ব মোৰ লগতে না মই এতিয়া ভিলেন হলো ভাই সিহঁতলৈ চিকেন পেক কৰি আনিছো গিফ্ট আনিছো নিজলৈ আনিছো হেতলৈ আনিছো ভাল ভাল কাপোৰ সিহঁতে সেইবিলাক বুজি নাপায় অ' মাই গড কি হ'ব এইবিলাক মানুহৰ বাৰু সদায় সেই ঠেক মগজু ঠেক চিন্তাধাৰা অকণমান এই মানে গেলা পচা জেগাডোখৰ পৰা ওলাই যাওঁ বুলি ভাবিছো ঘৰটো অকণমান ভাল ঘৰত থাকিবলৈ চবৰে মন যায় না যা সিহঁতি যি ভাবি থাকক মোৰ লগত ইচ্ছা খাতি বাতি নাই মই নিজৰ সপোন মই যেনে তেনে হ'লেও পূৰা কৰিম মই এই ভগা চিগা জুপুৰিত সদায় নাথাকোঁ তহঁতৰ মন গৈছে থাক মই যি কৰোঁ কৰিমেই তহঁতি মোক চেঞ্জ কৰিব নোৱাৰ পগলা নেকি কিবা মই ফাল্টু মানুহৰ ফাল্টু চিন্তাধাৰা কোনেও মোক বুজি নাপায় নিজৰে ভণ্টি হ'ল কি হ'ল এজনীয়ে মাক কথাবোৰ লগাই মগজত ভৰাই থাকে মোৰ কথা বিপক্ষে কৈ থাকে মই বেয়া তাইয়ে ভাল আদৰ্শ জীয়েক তাই কি কৰিছে তাই 10 টকা 20 টকা কৰি ঘৰত কিবা এটা আনি দি সেইটোকে কৰি বহুত কিবা এটা কৰিলোঁ বুলি ভাবিছে মই আজি চবৰ কাৰণে নতুন কাপোৰ কানি আনিছিলোঁ মাৰ কাৰণে চাদৰ মেখেলা তাইৰ কাৰণে চুইদাৰ মাংসলৈকে পেকিং কৰি আনিলোঁ বডি স্প্ৰে চেন যত যি লাগে চব বজাৰ কৰি আনিলোঁ তাহাঁতি আকৌ সেই মুখে ডুব দিয়ে এই পুৰণিকলীয়া ঘৰটো আৰু পুৰণি কোনদিনাখন হৈ পৰিব ঠিক নাই অকণমান সিহঁতি ভাবা চিন্তা কৰেনে সেইবিলাক মই যদি কওঁ মই যদি ভাবোঁ তেতিয়া মই বেয়া হওঁগৈ ইহঁতৰ ঘৰৰ পৰা আহি মোৰ নিজৰ ঘৰখনলৈ থাকিবলৈ মন যোৱা নাই এতিয়া সিহঁতৰ টাইলছ লগোৱা ঘৰ কি ধুনীয়া লাইটিং ফল চিলিং একেবাৰে একদম দুমহলীয়া তিনিমহলীয়া ঘৰ মোৰ এতিয়া মাটিত ভৰিকেইটা মানে একদম কিবা কিবিহে লাগিছে অতি সোনকালে ইয়াৰ পৰা ওলোৱাহে কথা আৰু ভাল ধনী চাই ল'ৰা এটা বিচাৰি আহিছোঁ এইটো ঠিকে আছে বাৰু ইয়াতকৈ ধনী পাবও পাৰোঁ না সেইকাৰণে চান্সটো মই এৰিব নোৱাৰোঁ নহয়